চাৰিগৰাকী লম্পট চৰিত্ৰহীন ধৰ্ষণকাৰীক আটক এগৰাকী নাবালিকা কিশোৰীক দলবদ্ধ ধৰ্ষণ কাণ্ডত চাৰিগৰাকী লম্পটক আটক কাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য চাৰি লম্পট অভদ্ৰৰ বিষয়ে কি কওঁ ইতিমধ্যে আমি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো বিলাকীপাৰাত সংঘটিত হোৱা দলবদ্ধ ধৰ্ষণ কাণ্ডৰ চাৰিগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে দৃশ্যাংশ দেখুৱাইছো এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক দৃশ্যাংশ দেখুৱাইছো যেগৰাকী নাবালিকা কিশোৰীক দলবদ্ধ ধৰ্ষণ কাণ্ডৰ চাৰিগৰাকী অভিযুক্ত ক্ৰমে মইনাল হক আফিৰুল আলী উৰ্ফে আজাদ সফিয়া ৰহমান জহিৰুল হুছেইনকে ধৰি ইতিমধ্যে চাৰিগৰাকী লম্পট চৰিত্ৰহীনক আটক কৰিছে বুলি জানিব পৰা গৈছে আমি আপোনাক উল্লেখ কৰিছোঁ এই মুহূৰ্তত এই ব্ৰেকিং নিউজ বিলাকীপাৰাত সংঘটিত হোৱা দলবদ্ধ ধৰ্ষণ কাণ্ডত চাৰিগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰু গ্ৰেপ্তাৰ কৰাৰ ভিজুৱেল ইতিমধ্যে আমাৰ হাতত আহি পৰিছে আমি আপোনালোকক দেখুৱাই গৈছোঁ এই চাৰিগৰাকী লম্পট চৰিত্ৰহীন ধৰ্ষণকাৰীলৈ এবাৰ মন কৰক এগৰাকী নাবালিকাক জোৰপূৰ্বকভাৱে দলবদ্ধ ধৰ্ষণ কৰিছিলে আৰু তাৰ পিছত এজাহাৰ দাখিল কৰিছিল আৰু কেইবাদিন পূৰ্বে দেখিবলৈ পোৱা গৈছিল এই ঘটনা সংঘটিত হৈছিল আৰু এই ঘটনা সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এক চাঞ্চল্যকৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যতে এক জোকাৰণিৰ সৃষ্টি হৈছে এক প্ৰকাৰ কিয়নো ক'ব লাগিব যে চাৰি পাখাণ্ডু চাৰি চৰিত্ৰহীন অভদ্ৰ এই চাৰিগৰাকী অভিযুক্তই দলবদ্ধ আক্ৰমণ কৰিছিল অৱশেষত আৰক্ষীৰ জালত চাৰিগৰাকী অভিযুক্ত ইতিমধ্যে আমি আপোনালোকক দৃশ্যাংশ দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ ইতিমধ্যে ভিজুৱেল আহি পৰিছে ভিজুৱেল দেখুৱাই লৈছোঁ